গুড মৰ্ণিং। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আহকচোন আজি বেলেগ এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আৰু ভিডিঅ'টো হ'ল মই ফ্লিপকাৰ্টৰ পৰা কৌশিকৰ কাপোৰ থ'বৰ কাৰণে এটা আলমাৰি অৰ্ডাৰ কৰিছিলোঁ আৰু আলমাৰিটো সঁচাকৈ বহুত ধুনীয়া হৈছে। প্ৰথমে যেতিয়া আহিছিলে তেতিয়া ভাবিছিলোঁ যে এইটো চাগে ইমান ঠিক নহ'ব বা স্প্ৰিংবোৰ পাতলা পাতলা ইমান ভাল নহ'ব, যিহেতু লগাব জানো বা নাজানো, কিন্তু প্ৰথমবাৰ অৰ্ডাৰ কৰাৰ কাৰণে মনটো তেনেকুৱা লাগিছিলে। আৰু কি আহিছে এনেকৈ উলিয়াই চালোঁ। লগতে আহিছে অলপমান ক্লিপ আৰু লগতে আহিছে এটা ঘৰটো এপ্ৰনখন আহিছে, মানে তাত ভৰাই দিব লাগিব ফিটিং কৰি পিনে। আৰু তাত আহিছে অলপমান পেপাৰখিনি লগাই ফিটিং কৰিব লাগিব কাপোৰ থ'বলৈ। আৰু চেন কভাৰ আছে, বহুত ভাল হয়। মইতো প্ৰথমতে ভবাই নাছিলোঁ যে ইমান ভাল আহিব, কিন্তু পইচাটো এনেই যাব বুলি ভাবিছিলোঁ। মায়ে কৈছিলে যে অৰ্ডাৰ কৰি দিয়ে দেহা কাপোৰবোৰ থৈ দিবৰ কাৰণে, নহ'লে এনেকৈ য'তে ত'তে বিচনাত থ'ব লগা হয়, বহুতখিনি কাপোৰ হৈ যায়। সেইটো কাৰণে মায়ে এনেকৈ অৰ্ডাৰ কৰিব ক'লে। আৰু কৌশিকে বোলে তাত কিতাপো থ'ব। আৰু এতিয়া এনেকৈ চালোঁ ফিটিং কৰি, কিন্তু আমি মাথা মাৰি নোৱাৰিলোঁ আৰু ফিটিং কৰিবলৈ। তথাপি শেষত গৈ পিনে এনেকৈ চালোঁ অলপকৈ নোৱাৰাৰ কাৰণে। লাষ্টত মানুহজন অহাত মানুহজনক ক'লোঁ যে আলমাৰিটো ফিটিং কৰি দিয়া। আৰু এয়া আলমাৰিটো ফিটিং কৰি এয়া হৈ গ'ল। এতিয়া ইয়াত এপ্ৰনখন কভাৰটো ভৰাই দিলেই আলমাৰি ফিটিং হৈ গ'ল। আৰু ভাবিছিলোঁ বহুত পাতলা হ'ব, নহয় কিন্তু বহুত গহীন হয়। আৰু কাপোৰ থ'ব পাৰিব আপোনালোকে, পাতলা ব্লেংকেটো জাপি থ'ব পাৰিব, চেণ্ডেল থ'ব পাৰিব, বিভিন্ন ধৰণৰ কিতাপৰ পৰা ধৰি সকলো থ'ব পাৰিব, যিহেতু আলমাৰিটো গপচ হয়। আৰু এনেকৈ ফিটিং কৰি দিলে মানুহজনে। আৰু দেখাততো বহুত ধুনীয়া লাগিছে, আৰু দেখাত যেনেকুৱা ওচৰৰ পৰা তেনেকুৱাই হয়, ফিটিং হয়। আৰু আপোনালোকেও যদি আপোনালোকৰ ঘৰৰ বেবীসকলৰ কাপোৰ থ'বলৈ বা বেলেগ সৰু সুৰা বস্তু, খেলা ধূলা বস্তু এনেকৈ থ'ব বিচাৰে, তেনেহ'লে এইটো আলমাৰি অৰ্ডাৰ কৰিব পাৰিব। আৰু মই অৰ্ডাৰ কৰিছিলোঁ, কিন্তু মই বহুত ভাল পালোঁ। আৰু এতিয়া এনেকৈয়ে ঠিক কৰি দিলে। আৰু লগতে ক্লিপবোৰ সম্পূৰ্ণ হৈ গ'ল। আৰু ক্লিপবোৰ 2-এডাল বেছিকৈও আহিছে, কাৰণ ক'ৰবাত ভাগাও আহিব পাৰে সেইবুলি। কিন্তু ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰাৰ কাৰণে তেনেকুৱা কিন্তু অহা নাই এতিয়ালৈকে। আমি ইমান পাৰ্চেল অৰ্ডাৰ কৰিছোঁ, আজিলৈকে কিন্তু বেয়া অহা নাই। আৰু এতিয়া এয়া হৈ গ'ল ফাইনেলি ফিটিং। আৰু এতিয়া এইটো ওপৰৰ পৰা ভৰাই দিছে। আৰু এনেকৈয়ে সেয়া ফিটিং কৰি আছে লাহে। তাৰপিছতে চাম আমি কাপোৰ ধোৱাৰ পিছত কেনেকুৱা লাগে, আপোনালোকক দেখাই থাকিম। আৰু এনেকৈ ফিটিং হৈ গ'ল। আৰু চেন কভাৰকেইডাল চেনখিনি খুলি পিনে ওপৰলৈ আপুনি কাপোৰখন উঠাই থ'বও পাৰিব। আৰু লগতে তাত দিছে আপোনাৰ ওপৰত উঠাই থ'ব পৰাকৈ তেনেকৈ সুবিধা কৰি দিছে। আৰু এই চেনবোৰ খুলি থ'বও পাৰিব, মাৰি থ'ব পাৰিব, কাৰণ মাৰি থ'লে আপোনালোকৰ কাপোৰবোৰত ধূলি নোসোমায়। এনেকৈ তেওঁ খুলি পিনে ওপৰলৈকে জাপি ভৰাই থৈছে, আৰু ওপৰলৈ বান্ধি থোৱা আছে। আৰু কেনেকুৱা লাগিছে জনাব। এনেকৈয়ে তেওঁ পেকিং কৰি লাহেকৈ ওপৰলৈ উঠাই থৈছে। আৰু ফাইনেল লুকটো আপোনালোকক দেখাই আছোঁ। আৰু এয়া এনেকৈয়ে ভাঁজ কৰি ওপৰলৈ যিহেতু লবৰ দিছে, এনেকৈ মাৰি দিলে। আৰু দেখিবলৈ ভালেই লাগিছে, বেয়া লগা নাই। আৰু এয়া আপোনালোকে 3টা তৰপ আছে, 3টা তৰপতে কাপোৰ থ'ব পাৰিব। তলত আপোনালোকে জোতা চেণ্ডেল থ'ব পাৰিব, যিখিনি আমাৰ নতুন থাকে। আৰু পিন্ধা নতুন কাপোৰ থ'ব পাৰি, কিন্তু তথাপিও ইমান কমফৰ্টেবল নহয় নতুন কাপোৰৰ কাৰণে, কাৰণ নিগনি সোমাব পাৰে, পঁইতাচোৰা সোমাব পাৰে। আৰু সেইটো কাৰণে মানে সদায় ডেইলি ইউজ কৰা বস্তুখিনি আপোনালোকে থ'ব পাৰিব। এয়া আৰু কিমান ভাল লাগিছে বুলি ক'ব লাগিব, কিমান ভাল লাগিছে চাওকচোন। আৰু আমাৰ কৌশিকে কি কৰি আছে চাওক। এয়া কৌশিকে বোলে ডৰেমনৰ এখন পিচবৰ্ডখন তাৰ হয়, সেইখন কি থ'ব। আৰু কৈছে কিতাপ থ'ব বোলে ইয়াত। এনেকৈয়ে মেকুৰী হয়, থৈ দিয়া। আপোনালোকেও যদি অৰ্ডাৰ কৰিম বুলি ভাবিছে অৰ্ডাৰ কৰিব পাৰে। বহুত কম প্ৰাইজত দি আছে এতিয়া, যিহেতু পূজা চলি আছে অফাৰত।